অসমীয়া জাতিৰ এজন খলনায়কৰ নাম অতুল বৰা। অৱশ্যে আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত লেমটোৰ নিচিনাকে থাকে। অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰা এজন খলনায়ক বা ভিলেইনৰ নাম হ'ল অতুল বৰা। অতুল বৰাই দিল্লীৰ ওচৰত অসমীয়া জাতিটোক বিক্ৰী কৰি থৈ আহে। অসম গণ পৰিষদ জন্ম হৈছিলে বিদেশী খেদিবৰ কাৰণে। কিন্তু অতুল বৰা আৰু কেশৱ মহন্তই কেৱল এই দুজন মানুহে মন্ত্ৰী হ'বৰ কাৰণে কি কৰি দিলে? এই দুজন মানুহে কেৱল মন্ত্ৰী হ'বৰ কাৰণে কা নামৰ আইনখনত চহী কৰি অসমলৈ বিদেশী আনিব পাৰিব বুলি লাইচেন্স দি দিলে অতুল বৰাক। গতিকে সেই জাতিদ্ৰোহী অতুল বৰাক পৰাজিত কৰিবৰ কাৰণে আমি হৰিপ্ৰসাদ শইকীয়া ডাঙৰীয়াক বোকাখাতৰ স্থানীয় প্ৰাৰ্থী হৰিপ্ৰসাদ শইকীয়া ডাঙৰীয়াক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। ৰাইজৰ দল, কংগ্ৰেছ, জাতীয় পৰিষদ, CPI, CPM, CPIML আদি আটাইবিলাক ৰাজনৈতিক দলে একেলগে প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। আৰু জাতিদ্ৰোহী অতুল বৰাক পৰাজিত কৰিবৰ কাৰণে মই সকলো জাতি, সকলো ধৰ্ম, সকলো বৰ্ণৰ সকলো মানুহকে আহ্বান জনাইছোঁ যাতে আমাৰ হৰিপ্ৰসাদ শইকীয়া ডাঙৰীয়াক ভোট প্ৰদান কৰে।